বন্ধুসকল, একদিন বৰ ছ'চিয়েল মিডিয়াত এটা বিষয়ৰ ওপৰত যথেষ্ট চৰ্চা হৈ আছে। এটা ফোন কলে সমগ্ৰ দেশক তোলপাৰ লগাই আছে। সেইটো হ'ল যিজন প্ৰতাপ চন্দ্ৰ বৰদলৈ, তেখেতৰ ফোন কল। তেখেতে জীৱনৰ বিয়লি বেলাত নিজ পুত্ৰক বিচাৰি হাবাথুৰি খাইছে। অন্তিম সময়ত জীৱনৰ পুত্ৰক এবাৰ দেখা কৰিবলৈ মন কৰিছে, বা পুত্ৰৰ নাতি নাতিনী কিবা আছে নেকি তাকো চাই যাবলৈ মন কৰিছে। আৰু এই বিষয়টো যেতিয়া পাইছিলোঁ, ময়ো যেতিয়া সামাজিক মাধ্যমত পাইছিলোঁ, অত্যন্ত দুখ লাগিছিলে। এজন পিতৃয়ে হয়তো কোনো কালেই তেনেকুৱা কামনা নকৰে, নিজৰ পুত্ৰক বিচাৰিবলগীয়া হয় জীৱনৰ অন্তিম মুহূৰ্তত। আৰু প্ৰতাপ চন্দ্ৰ বৰদলৈ এজন দুৰ্ভগীয়া পিতৃ। আৰু একেষাৰে আমি যেতিয়া প্ৰতাপ চন্দ্ৰ বৰদলৈৰ পুত্ৰৰ যেতিয়া ভাষ্য গম পালোঁ, তেতিয়া আমি প্ৰতাপ চন্দ্ৰ বৰদলৈৰ পুত্ৰকো দোষাৰোপ কৰিব পৰা নাই। এই কাৰণেই আচলতে যেতিয়া প্ৰতাপ চন্দ্ৰ বৰদলৈ ডাঙৰীয়া তেজবল শক্তিশালী আছিল, তেজবল আছিলে, তেতিয়া তেখেতে পৰকীয়া প্ৰেমৰ ফলত নিজৰ পত্নী, নিজৰ পুত্ৰক ত্যাগ কৰিছিলে। তাৰ পৰিণতিত জীৱনৰ বিয়লি বেলাত হয়তো তাৰ ফল ভোগ কৰিবলৈ পাইছে। আৰু প্ৰতাপ চন্দ্ৰ বৰদলৈ ডাঙৰীয়াৰ যি ফোন কলৰ ভাষ্য আমি শুনিবলৈ পাইছোঁ, তাত স্পষ্টভাৱে ধৰিব পাৰি যেন তেওঁ এজন অশিক্ষিত ব্যক্তি নাছিল, আৰু এজন হয়তো সম্ভ্ৰান্ত পৰিয়ালৰে ব্যক্তি আছিল। যেতিয়া তেখেতে তেজবল শক্তি আছিলে, তেতিয়া নিজৰ পুত্ৰ, নিজৰ পত্নীক ত্যাগ কৰি পেলাইছিলে। কিন্তু তেতিয়া হয়তো তেখেতে কোনো কালে, কোনো সময়তে, এটা মুহূৰ্তৰ কাৰণেও ভবা নাছিলে মোৰ জীৱনৰ অন্তিম কালত এনেকুৱা হ'ব। গতিকে আমি এই প্ৰতাপ চন্দ্ৰ বৰদলৈ শেষজন ব্যক্তি হওক, এজন দুৰ্ভগীয়া পিতৃ শেষজন হওক, আৰু প্ৰতাপ চন্দ্ৰ বৰদলৈ পুত্ৰৰ যি দুৰ্ভগীয়া পুত্ৰ, তেখেতো এজন শেষৰজন প্ৰতাপ চন্দ্ৰ বৰদলৈৰ পুত্ৰই হওক। আৰু এনে ঘটনা যাতে আমাৰ দেশত কোনো কালে কাহানিও ক'তো যাতে পুনৰাবৃত্তি নঘটক, তাকে কামনা কৰিছোঁ। আচলতে আজিকালি যিহেতু পৰকীয়া প্ৰেমত গোটেই সমাজখন এটা ধ্বংসৰ পৰ্যায়লৈ গৈ আছে, তাৰ এয়া জ্বলন্ত উদাহৰণ। আচলতে এই উদাহৰণ হৈ ৰওক, আৰু ইয়াকে লৈ যাতে কোনো তেনেকৈ প্ৰতাপ চন্দ্ৰ বৰদলৈৰ দৰে কোনো নকৰক, আৰু তাকে কামনা কৰিছোঁ। গতিকে অকণমান এই বিষয়টোৰ ওপৰত মনৰ ভাৱ প্ৰকাশ কৰিবলৈ মন গ'ল, গতিকে আপোনালোকৰ আগত মনৰ ভাৱ প্ৰকাশ কৰিলোঁ। আৰু সকলোৰে যাতে দিনবোৰ ভাল হওক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।